জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা সঁচাকৈ পষ্টপন কৰিলে নেকি বা বাতিল কৰিলে নেকি বহুতেই মেছেজ কৰি সুধি আছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব সঁচা নে মিছা পৰীক্ষা বাতিল বা পষ্টপন কৰিছে নে নাই, এই কথাটো সঁচা নে মিছা এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া মই ভিজিট কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। এই নোটিছ যিখন ইছ্যু কৰিছে ইয়াতে উল্লেখ কৰিছে যে জুলাই মাহৰ 14 তাৰিখত জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা হোৱাৰ কথা আছিল। পৰীক্ষা এতিয়া পষ্টপন কৰিছে, জুলাই মাহৰ 14 তাৰিখত পৰীক্ষা নহয়। পুনৰ জনাই দিব বিচাৰিছো, জুলাই মাহৰ 14 তাৰিখত পৰীক্ষা নহয়। ইতিমধ্যে প্ৰত্যেক কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিছে। ইয়াতে কাৰণটো উল্লেখ কৰিছে যে ফ্লাড সিচুৱেশ্যন বানপানীৰ পৰিস্থিতিৰ কাৰণে এই জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষা পষ্টপন কৰা হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে নেক্সট যিটো তাৰিখ দিব সেই তাৰিখটো অতি সোনকালে জনাই দিব বুলি ইয়াতে উল্লেখ কৰিছে। এতিয়া কেণ্ডিডেটৰ পুনৰ এডমিট কাৰ্ড ডাউনলোড কৰিব লগা হ'ব পাৰে। নোটিছ ইছ্যু কৰিব নতুনকৈ। যদি নোটিছত উল্লেখ কৰে যে এডমিট কাৰ্ড পুনৰ ডাউনলোড কৰিব লাগিব, তেতিয়া কেণ্ডিডেটৰ পুনৰ ডাউনলোড কৰি পৰীক্ষা হলত বহিব লাগিব। আৰু কিবা যদি নতুন আপডেট আহে জনাই দিয়া হ'ব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক পাব, লিংকত ক্লিক কৰি জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ কিনিব পাৰিব। কিতাপ যিখন প্ৰস্তুত কৰা হৈছে সেইখন কিতাপ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি প্ৰস্তুত কৰা হৈছে। যোৱা বছৰ বহুতেই কিনি ষ্টাডি কৰিছিল, এক্সামত প্ৰিপেয়াৰ হৈছিল, বহুতেই এডমিশ্যন পাইছে। বৰ্তমান জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশ্যন লৈ হোষ্টেলত থাকি ক্লাছ কৰি আছে। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি কিতাপখন কিনিব পাৰিব। অনলাইন পেমেণ্ট হোৱাৰ পিছত এই কিতাপখন লাভ কৰিব। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, এবাৰ চেক কৰক।